আজি আপোনালোকক মাতি আনিছিলোঁ এটা সেনসিটিভ বিষয়ৰ ওপৰত। বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে। ৰাজ্যখনত দেশত বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিত সম্প্ৰীতি সমন্বয় নষ্ট হোৱা সকলোৱে দেখিবলৈ পাইছে। কিন্তু আজিৰ যিটো পৰিৱেশ, বাংলাদেশত সংখ্যালঘু তথা হিন্দুৰ যি নিৰ্যাতন হৈছে, সংখ্যালঘু তথা হিন্দুৰ যি নিৰ্যাতন হৈছে, সেই নিৰ্যাতনত ভাৰতবাসী উদ্বিগ্ন, আমি অসমবাসী উদ্বিগ্ন। কিন্তু এনে ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ অসমৰ বিজেপিয়ে হওক বা ভাৰতৰ বিজেপিয়ে হওক, যেনেধৰণে এই ঘটনাৰ প্ৰতিবাদ কৰিব লাগিছিল তেনেধৰণে আমি প্ৰতিবাদ কৰা দেখা নাই, বা ভাৰত চৰকাৰকো যি আগ্ৰাসী মনোভাৱ ল'ব লাগে তেনে মনোভাৱ আমি লোৱা দেখা নাই। গতিকে আমি আপোনালোকৰ ওচৰত যোগেদি এই কথা ভাৰত চৰকাৰক জনাবলৈ বিচাৰিছোঁ যে এই যিটো হিন্দু বা সংখ্যালঘুৰ ওপৰত বাংলাদেশত নিৰ্যাতন হৈছে, অচিৰে ইয়াৰ ব্যৱস্থা হ'ব লাগে। সংবাদ মাধ্যমত যিবোৰ বাতৰি প্ৰকাশ পাইছে সেই কথাবোৰতো অসমৰ জনসাধাৰণ উদ্বিগ্ন হৈছে। উত্তৰ পূৰ্বাঞ্চললৈ তেওঁলোকৰ বাংলাদেশৰ পৰা দল 30,000-40,000 মানুহৰ যাত্ৰা আৰম্ভ কৰিছে বুলি কৈছে। আমি সেইকাৰণে ভাৰত চৰকাৰক আগ্ৰাসী মনোভাৱ ল'বলৈ কৈছোঁ আৰু অসমৰ বিজেপি চৰকাৰে এই ঘটনাত নিমাত হৈ থকা কথাত আমি প্ৰতিবাদ জনাইছোঁ। লগতে এই কথাও আমি কৈছোঁ যে ইতিমধ্যে আমাৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আগ্ৰাসী মনোভাৱ ল'বৰ কাৰণে আহ্বান জনাইছে আৰু তৃণমূলৰ কৰ্মীসকলকো বা দেশৰ জনতাক যাতে কোনো সময়তেই উৎকণ্ঠিত নহৈ বা উৰা বাতৰি বা ভিডিঅ'ত বিশ্বাস নকৰিবলৈ কৈছে। সেইকাৰণে আমি আপোনালোকক আহ্বান জনাইছোঁ। আৰু বৰ পৰিতাপৰে আমি দেখিছোঁ যিখন ৰাজ্যত বিজেপি আজি শাসনত আছে, কেন্দ্ৰত শাসনত আছে, ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কয়। আজি ডাবল ইঞ্জিন এটা সময়ত বাংলাদেশক কোনে স্বাধীন কৰিছিল সেই কথা আজি তাৰিখত সকলোৱে জানে। কিন্তু আজি তাৰিখত সেই বাংলাদেশক ভাৰতবৰ্ষই স্বাধীন কৰা দেশখনেই আৰু ভাৰতবৰ্ষৰ হিন্দু বা সংখ্যালঘুৰ ওপৰত নিৰ্যাতন আৰম্ভ কৰিছে। আমি এই নিৰ্যাতনক গৰিহণা দিছোঁ। ভাৰত চৰকাৰক আগ্ৰাসী মনোভাৱ ল'বৰ কাৰণে কৈছোঁ যাতে এজনো হিন্দু নষ্ট নহয়, তাত থকা হিন্দু উপাসনাৰ স্থলীবিলাক যাতে সুৰক্ষিত হয়। আৰু যি এটা আৱেগ প্ৰৱণতাৰ সৃষ্টি হৈছে, কোনোবাই কৈছে কলিকতা দখল কৰি ল'ব, কোনোবাই কৈছে অসম দখল কৰি ল'ব, সময় নালাগিব, এনেধৰণৰ যাতে বিবৃতি আহিব নোৱাৰে। ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰক পতিয়ন নিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ, যাতে বাংলাদেশৰ আগ্ৰাসী মনোভাৱ ভাৰতবৰ্ষৰ জনতা আতংকিত হ'ব নালাগে বা ভাৰতবৰ্ষৰ হিন্দুসকলো উদ্বিগ্ন হৈ থাকিব নালাগে। অসমৰ অসমীয়া তথা অসমৰ যিমান জনগণ আছে, কাৰণ বাংলাদেশৰ লগত আমাৰ সীমা একেবাৰে ওচৰতে আছে, আমাৰ চাৰিওফালে বাংলাদেশৰ সীমা আছে। গতিকে মই তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে, প্ৰদেশ তৃণমূলৰ ৰাজ্যিক সভাপতি হিচাপে আপোনাসকলক আহ্বান জনাইছোঁ, আপোনালোকৰ যোগেদি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ, ভাৰত চৰকাৰে আগ্ৰাসী মনোভাৱ ল'ব লাগে আৰু সংখ্যালঘুক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব লাগে আৰু সংখ্যালঘুৰ উপাসনাস্থলী যাতে কোনো ৰকমে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিব লাগে। আজি তাৰিখত ইস্কনৰ মুৰব্বীকো গ্ৰেপ্তাৰ কৰি ৰাখিছে। মই ক'ব খোজোঁ যে ভাৰত চৰকাৰো এই ক্ষেত্ৰত তেখেতক মোকলাই ৰাখিবৰ বাবে হেঁচা প্ৰয়োগ কৰি সফল হ'ব নোৱাৰাৰ কথাত আমি অসন্তোষ প্ৰকাশ কৰিছোঁ। গতিকে আকৌ এবাৰ কৈছোঁ যে অসমৰ জনতাক আতংকিত নহ'বৰ কাৰণে অসমত থকা বিজেপি চৰকাৰে, ভাৰতত থকা বিজেপি চৰকাৰৰ ডাবল ইঞ্জিনে যাতে ৰাইজক এনেধৰণৰ এটা হেঁচামুক্ত পৰিৱেশৰ পৰা মুক্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। অভিযানটো মই আপোনাক কৈ দিছোঁ। প্ৰথম কথা হ'ল কি, ষ্ট্ৰেটেজিক কমিটি মিটিং আছে। 21-22 তাৰিখে সামগ্ৰিকভাৱে এটা জইনিং প্ৰগ্ৰাম আছে আৰু নিশ্চিতভাৱে আমাৰ এতিয়া মই বহি থাকোঁতে কাৰ্যালয়ত মই ভাল লাগিছে, মোৰ খুব ভাল লাগিছে। আজি অলপ আগতে ইয়াতে হাইলাকান্দি জিলাৰ সভাপতি বহি আছে, অলপ আগতে ডিব্ৰুগড় জিলাৰ সভাপতি আহি সাক্ষাৎ কৰি গ'ল।
আৰু আপোনাৰ বিভিন্ন জেগাৰ পৰা আজি উদগনিমূলক ৰাইজৰ যি বাৰ্তা আহিছে বা এনেকুৱা নহয় যে এই গোটেইবিলাকক আমি সংগঠিত কৰি লওঁ আৰু সুস্মিতা দেৱ ডাঙৰীয়াই কোৱা যিটো সজাগতাৰ এটা যাত্ৰা আমি নিশ্চয় কৰিম কিন্তু এই ক্ষেত্ৰত আজি তাৰিখত আমি এই কথাটোৰ কাৰণে আপোনালোকক সময় নিৰ্ধাৰিতভাৱে ক'ব নোৱাৰোঁ মই বিৰোধীৰ লগত থকা বা সম্ভাৱ্য নিৰ্বাচন কেন্দ্ৰিক ক্ষেত্ৰত এলায়েন্স কাৰবাৰ লগত কৰিম নকৰিম সেই কথাটো ওলাই কৰি দিয়া নাই এলায়েন্সটো ডেফিনেটলি ভাৰতবৰ্ষৰ ৰাজনীতিত আজি তাৰিখত এলায়েন্সৰ প্ৰয়োজন আছে কিন্তু মই ক'ব বিচাৰিছোঁ মই নিজে শক্তিশালী নোহোৱাকৈ কাৰোবাৰ ওচৰত এলায়েন্স কৰাটোত অকণমান অসুবিধা আছে আপুনি অসমৰ যি কংগ্ৰেছ দলে আৰম্ভ কৰা এলায়েন্সৰ পৰিপ্ৰেক্ষিতত দেখিলে বাই ইলেকশ্যনত কি হ'ল দেখিলে লোকসভা ইলেকশ্যনত এলায়েন্স কি কৰিলে এলায়েন্স কৰিলে সততা থাকিব লাগিব বন্ধুত্ব থাকিব লাগিব আন্তৰিকতা থাকিব লাগিব আন্তৰিকতাবিহীন বন্ধুত্ববিহীন সততাবিহীন এলায়েন্সৰ কোনো মূল্য নাই মই এলায়েন্সত নোযোৱাৰ কথাও কোৱা নাই আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই কৈছে যে মিনিমাম 50% বিধানসভাৰ আসনত প্ৰাৰ্থিত্ব দিব লাগিব গতিকে এই ক্ষেত্ৰত আমি আমাৰ ষ্ট্ৰেটেজিক মুভমেণ্টটো আৰু সংগঠনটো আমাৰ কেনেধৰণে আছে যেহেতু আপোনালোকে জানে যে সংগঠনটো প্ৰায় 3 মাহকৈ সভাপতিবিহীনভাৱে আছিলে আজি আমাৰ 4জনকৈ লোকসভাৰ প্ৰাৰ্থী আছিলে মই কালিলৈ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টবিলাকক মাতিছোঁ আজিও মই অসমৰ যি ৰাজ্যিক সমিতিৰ গুৱাহাটীস্থ বাসিন্দা বিষয়ববীয়া আছে তেখেতসকলক মাতিছোঁ এই সকলোবিলাকৰ লগত কথা পতাৰ পিছতহে কৰিম কিন্তু এটা কথা মই আপোনাক কৈছোঁ যে মই ইয়ালৈ অসমলৈ আহি নাপাওঁতো কংগ্ৰেছ দলৰ পৰাই হওক সাংবাদিকতাৰ ক্ষেত্ৰৰ পৰাই হওক বা বিভিন্ন ফিল্ডৰ পৰা তেওঁলোকে সমষ্টি নিৰ্ধাৰণ কৰিছে যে ছাৰ এনেকুৱা কৰিলে আমি আপোনালোকৰ তালৈ আহিম কিন্তু এই কথাবোৰ এতিয়াই ক'ব পৰা কথা হোৱা নাই কিন্তু মই বৰ ভাল পাইছোঁ ভাল লাগিছে আৰু অসমৰ জনজীৱনত মই অপৰিচিত নহয় বা মই ইতিমধ্যে 3বাৰকৈ ইলেকশ্যন খেলিছোঁ অসমৰ উজনিৰ পৰা নামনিলৈ বা বৰাকৰ পৰা ধুবুৰীলৈ সকলো দ্বাৰা মোৰ পৰিচিত আজি ধুবুৰীৰ পৰা মোলৈ এটা ফোন আহিছে RSSৰ ট্ৰেড ইউনিটত থকা মানুহে আমাৰ যিটো INNTUC আছে এটা তৃণমূল কংগ্ৰেছৰ যোগদান কৰিবলৈ বিচাৰিছে গতিকে আমি খুব ভাল পাইছোঁ কিন্তু তাৰ আগতে আমি নিজৰ সংগঠনটো শক্তিশালী কৰাৰ পিছতে আপোনালোকক আমাৰ ষ্ট্ৰেটেজি কথা ক'ব পাৰিম আমি এতিয়ালৈকে বিত্ততাক লৈ আলোচনা হোৱা নাই যেহেতু আপোনাসকলে জানে মোৰ 9 তাৰিখে এপইণ্টমেণ্ট হৈছে মই 10 তাৰিখে লৈছোঁ আমাৰ খুব সোনকালে আমাৰ যি নেতৃত্ব আছে দিল্লীৰ নেতৃত্বও আছে এটা ষ্ট্ৰেটেজিক কমিটি মিটিং হ'ব আৰু আমাৰ ইনচাৰ্জ পশ্চিমবংগৰ শ্ৰম আৰু আইন মন্ত্ৰী তেখেতো বোধহয় 21-22 তাৰিখে আহিব আজি ৰাতিপুৱা মোক কনফাৰ্ম কৰাৰ কথা আছিলে মোক এতিয়ালৈকে তেওঁ কনফাৰ্ম কৰা নাই আৰু এটা হেভি জইনিং প্ৰক্ৰিয়া মোক 21-22 তাৰিখে টেণ্টেটিভ হ'ব লগা আছে আৰু লগত খালি আপোনাক এটা প্ৰশ্নটোৱে কৰিছে যে পঞ্চায়ত ইলেকশ্যন BTAD ইলেকশ্যন বিধানসভাৰ ইলেকশ্যন এই সকলোতে আমি নামিম থাকিম অৰ্থাৎ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু এলায়েন্স সন্দৰ্ভত মই এটা কথা কৈছোঁ আমাৰ প্ৰাথমিক শত্ৰু হ'ল BJP আৰু বাকী আমি এলায়েন্স কৰিবৰ কাৰণে নিজক শক্তিশালী কৰাৰ প্ৰয়োজন আছে আৰু মই নিজেই 2-3টা দিনত থকাৰ পাছত এটা কথা গম পাইছোঁ BJP কংগ্ৰেছ সাংবাদিক আঞ্চলিক দল সকলোৰ পৰা মই প্ৰস্তাৱ পাইছোঁ আৰু আপোনালোকে হয়তো এতিয়া লগ পাব এজন মানুহৰ ওচৰত আপোনালোকে কথা পাতিব পাৰে ৰাজকুমাৰ বৈশ্য তেখেত আহিছে ইয়ালৈ অতীতৰেহতে যে ৰাজকুমাৰ বৈশ্যৰো এটা ইছ্যু হৈ আছে যোৱাকালি তাত মই উপস্থিত আছিলোঁ বহুতে বহুত ধৰণৰ কথা কয় গতিকে আপোনালোকে ৰাজকুমাৰ বৈশ্যৰ ইছ্যুটো মাত মাতিবৰ কাৰণে অনুৰোধ জনাইছোঁ কাৰণ মই এটা কথা দেখিবলৈ পাইছোঁ অসমীয়া মানুহৰ দুৰ্যোগ হোৱা দেখিছোঁ আৰু অসমীয়া মানুহে আইন আদালতত আশ্ৰয় নোপোৱা ব্যৱস্থা এটা দেখিছোঁ এই ক্ষেত্ৰত তৃণমূল কংগ্ৰেছ খিলঞ্জীয়াৰ ৰক্ষণাবেক্ষণৰ কাৰণে সম্পূৰ্ণৰূপে সচেতন অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন